আজি ইয়াত আমি কণ্টেক্ট বুলি কাৰ্য বুলি পালন কৰিবলৈ গৈ আছোঁ। দুয়োখন কলেজৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ মিডিয়া বন্ধুসকল, তো প্ৰথমতে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ মই যাচিছোঁ। তো মই ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ কৈছোঁ যে 2001 বিফৰ ক্ৰিয়েশ্যন অফ BTC ইয়াত আমি কি কৰিছিলোঁ, এটা পৰিকল্পনা লৈছিলোঁ। আমাৰ যিখিনি ইয়াত গাৰ্জেনসকল আছে সকলোৱে চিন্তা কৰিছিলে। তেতিয়া BTC চুক্তি হোৱা নাছিলে, এইখন জংঘল আছিলে, ইয়াত বহুত মানুহ মানে তেনেকুৱা আছিলে। তো এই ঠাইটো আমি চিলেকশ্যন কৰিলোঁ আৰু আমি সেইটো চিন্তা কৰি পেলাই 2001 আমি এই কলেজখন স্থাপিত কৰিলোঁ। আজি আমাৰ খুব ভাল লাগিছে যে এইখন যিটো কলেজৰ পৰা বহুত আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি পেলাই উচ্চ শিক্ষা পাবলৈ সক্ষম হৈছে, নিজৰ যিটো জীৱন কৰিবলৈ সক্ষম হৈছে, ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ সক্ষম হৈছে। আৰু আমি এইটোও ভাল পাইছোঁ যে এইখন যিটো কলেজ, এই কলেজটো আমি যেতিয়া আমি স্থাপন কৰিছিলে তেতিয়া আমাৰ বহু মানে ইয়াৰ ৰাইজে, ইয়াৰ বুদ্ধিজীৱীসকলে ইয়াৰ নামাকৰণটো, আমাৰ যিটো পদফাল উপেন্দ্ৰনাথ ব্ৰহ্ম যিজনে আমাক মানে অনুপ্ৰেৰণা দিছিলে, ক্ৰিয়েশ্যন অফ বড়োলেণ্ড সৃষ্টি কৰাৰ কাৰণে আমাক যিটো অনুপ্ৰেৰণা দিছিলে, তো ইয়াৰ নামতে সেইটো আমি স্থাপিত কৰিব পাৰিছে। আৰু এইটো এটা আমাৰ চিমৰ মানে সেইটো আমি মেমৰেবল হৈ থাকিব। তো আজি বহুত ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহিছে, বহুত আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি পেলাই আমাৰ ইয়াত কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে থকাৰ কাৰণে যে সুবিধা হোষ্টেল সেইটো মানে খুব মানে অনুভৱ কৰিছে। তো সেই গতিকে যোৱাকালি আমি এডুকেশ্যনৰ EMৰ লগত কথা পাতি পেলাই সেইটো আমি ফাইনেল কৰিলোঁ। আমাৰ ছিনিয়ৰ যিটো মানে হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, ইয়াৰ কমপ্লিটলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু আমাৰ বড়োপাৰ শিশু আৰু গেট দিবৰ কাৰণে সেইটো হ'লে মান্তি হ'লে। আৰু আমাৰ ইয়াত আৰু বহুত তেনেকুৱা ব্যৱস্থা লাগে। এই ব্যৱস্থাবিলাকক আমি এতিয়া চৰকাৰ আকৌ অহাৰ পিছত আমি চিন্তা কৰিছোঁ, কাৰণ শিক্ষা অবিহনে আমি যদি ক'ব লাগে বেছি কোৱা নহয়, জীয়াই থকাই খুব কঠিন হয়। ইয়াৰ কাৰণে আমি শিক্ষাটো বহুত গুৰুত্ব দিছোঁ। আৰু এই শিক্ষা অনুষ্ঠান আজি আমি কৰিছোঁ, অকল সেইটো নহয়, আজি বড়োলেণ্ড ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰ, মেডিকেল, CIT আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৰিছোঁ। আমি বিচাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভালদৰে পঢ়া শুনা কৰি পেলাই নিজৰ জীৱন যাতে কৰিব পাৰে, ডাঙৰ মানুহ হ'ব পাৰে। আমি এই BTC অঞ্চলত বিচাৰিছোঁ DC বিচাৰিছোঁ, আমি BTC অঞ্চলৰ IPS অফিচাৰ বিচাৰিছোঁ, ডাঙৰ ডাঙৰ প্ৰশাসনিক আমি অফিচাৰ আমি বিচাৰিছোঁ। এই গতিকে তেনেকুৱা অনুষ্ঠান লাগিব। এই গতিকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে শিক্ষা যিটো ল'ব আহিছে, আমাৰ দিনততো তেনেকুৱা স্কুলৰ ব্যৱস্থাই নাছিল, কিন্তু আজিৰ দিনত যেনেকৈ স্কুলৰ ব্যৱস্থা হ'ল, কলেজৰ ব্যৱস্থা হ'ল, ইউনিভাৰ্চিটিৰ ব্যৱস্থা হ'ল, আপোনালোকক আমাৰ ল'ৰা ছোৱালী হিচাপে অনুৰোধ কৰিছোঁ, আপোনালোকে ভাবক এই স্কুলখন হ'ল এটা টেম্পল। ইউ জাষ্ট কনচিডাৰ দ্য স্কুল ইজ এজ এ টেম্পল। সেইটো আপোনালোকে এই টেম্পল হিচাপে মানে সেইটো শুনি ল'ব। আমি ইয়াত পূজা কৰিব আহিছে, ধ্যান কৰিব আহিছে, ভালদৰে আমি ধ্যান কৰি পেলাই শিক্ষা লৈ পেলাই যাতে আমি আশীৰ্বাদ পাই, সেইটো আপোনালোকে কনচিডাৰ ভাবিব। কাৰণ আমাৰ মা দেউতা ল'ৰা ছোৱালী, মা দেউতাসকলে, গাৰ্জেনসকলে সেইটো বিচাৰিছে। কিয় বিচাৰিছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে কলেজৰ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী পেলাই ডাঙৰ মানুহ হ'ব, সেইটো বিচাৰিছে। এই ৰাইজৰ আমাৰ যিটো গাৰ্জেনৰ যিটো আশা আকাংক্ষা, মা দেউতাৰ আকাংক্ষা যাতে আমি মানে পূৰণ কৰিব পাৰে,
এইটো আপোনালোকে মনত লৈ পেলাই আগুৱাই আহক বেলেগ এতিয়া চিন্তা কৰিব নালাগে এই পঢ়া সময়ত এটা কথা চিন্তা কৰিব লাগে ষ্টাডি ইজ দ্য মেইন ডিউটি অফ দ্য ষ্টুডেণ্ট এইটো পঢ়া শুনাৰ এইটো ভাবি আমাৰ পঢ়া শুনাৰ মানে সময়ত শিক্ষা জীৱনত আমাৰ কোনো বেলেগ কাম নাই এই গতিকে পঢ়াই আমাৰ একদম মাত্ৰ কাম এইটো ভাবি পেলাই আপোনালোকে আগুৱাই আহক তো আৰু মই বেছি নকওঁ তো খুব ভাল লাগিছে আৰু এইখন স্কুল এটা সিদ্ধান্ত লোৱা হৈছে যে ইউনিভাৰ্চিটিৰ আণ্ডাৰত বৰ্ডাৰ্ণ ইউনিভাৰ্চিটিৰ আণ্ডাৰত গোটেই আমাৰ যিটো কলেজ এই কলেজবিলাকক আমি মানে ইউনিভাৰ্চিটি কেম্পাছ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ এই মিটিঙত সিদ্ধান্ত কৰা হ'ল সেই গতিকে এইবিলাক আমি লাহে লাহে কৰি থাকিম তো আৰু মই বেছি নকওঁ আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আমাৰ ইয়াত অহা অতিথিসকলক মই সন্মান দিছোঁ আমাৰ মাননীয় MP ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ আৰু ইয়াত যিমান আমাৰ এই স্কুলৰ লগত এটা সম্পৰ্ক ৰাখি পেলাই আজিলৈকে কাম কৰি আছে আপোনালোকক ধন্যবাদ দিছোঁ আৰু RC কমিটিৰ যিখিনি আমাৰ বিষয়ববীয়াসকল আছে আপোনালোকক ধন্যবাদ দিছোঁ তো মই এইখিনিহে কৈ পেলাই তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আছে মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ